এগৰাকী ৰাজচক্ৰ বিষয়া কেনেদৰে সাধাৰণ ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে সেই কাহিনী আমি আপোনালোকক জনাব বিচাৰিছো উল্লেখ যে নাম হৈছে আফৰিন হুছেইন হাজোৰ ৰাজচক্ৰ বিষয়াগৰাকীয়ে সাধাৰণ ৰাইজৰ লগত যেনেদৰে কথা বতৰা পাতে সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে সাধাৰণ ৰাইজৰ দুখত দুখী হ'ব পৰা এগৰাকী এছিএছ বিষয়া আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাব বিচাৰিছো সেই বিশেষ দৃশ্য আফৰিন হুছেইন নামৰ এইগৰাকী ৰাজচক্ৰ বিষয়া হাজোৰ এইগৰাকী ৰাজচক্ৰ বিষয়াই সকলোৰে অন্তৰ জয় কৰিছে সাধাৰণ ৰাইজৰ মন জয় কৰিছে সাধাৰণ ৰাইজৰ সমস্যা কেনেদৰে শুনে সাধাৰণ ৰাইজৰ কাষত কেনেদৰে থাকে সাধাৰণ ৰাইজৰ সৈতে কথা বতৰা পাতি আফৰিন হুছেইনে কেনেদৰে সকলোৰে অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে এগৰাকী এছিএছ বিষয়া হৈ আফৰিন হুছেইনে কেনেদৰে সাধাৰণ ৰাইজৰ দুখ বুজিবলৈ সক্ষম হৈছে সাধাৰণ ৰাইজৰ দুখৰ কথা শুনে আৰু তাৰ পৰৱৰ্তী সময়ত হাজোৰ লোকসকলে ভাল পাইছে এইগৰাকী ৰাজচক্ৰ বিষয়া আফৰিন হুছেইনক আমি সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো হাজোৰ ৰাজচক্ৰ বিষয়া আফৰিন হুছেইনে এনেদৰে সাধাৰণ ৰাইজৰ সৈতে কথা বতৰা পাতিলে উল্লেখ যে হাজোৰ ৰাজচক্ৰ কাৰ্যালয়লৈ যদি আপুনি যায় এইগৰাকী ৰাজচক্ৰ বিষয়াৰ বিষয়ে আপুনি তেতিয়া গম পাব আৰু এইগৰাকী ৰাজচক্ৰ বিষয়া আফৰিন হুছেইনে সাধাৰণ ৰাইজৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে হাজোবাসীৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে তেওঁ কেনেদৰে কথা বতৰা পাতিছে অলপ দেখুৱাই লৈছো আৰু তাৰ পাছত এইগৰাকী এছিএছ বিষয়া কিয় জনপ্ৰিয় হৈ পৰিছে হাজোত সেয়াও আমি আপোনালোকক জনাম উল্লেখ যে হাজোৰ ৰাজচক্ৰ বিষয়া আফৰিন হুছেইনে বানপানীৰ সময়তো বানবিধ্বস্ত অঞ্চললৈ গৈছিল বানবিধ্বস্ত অঞ্চলৰ ৰাইজৰ মনৰ দুৰ্দশাৰ বুজ লৈছিল লগতে সেই বানপীড়িত ৰাইজৰ মনৰ বুজ লৈ তেওঁ সেই সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিছিল বানপীড়িতৰ কাষত গৈ থিয় দিছিল বানৰ মাজতো কেনেদৰে লোকসকলক সহায় কৰিছিল আৰু যাৰ বাবে আফৰিন হুছেইন বহুতৰে বাবে আদৰৰ হৈ পৰিল হাজোৰ চক্ৰ বিষয়া আফৰিন হুছেইনে সকলোৰে অন্তৰ জয় কৰিছে এনেদৰে উল্লেখ যে কেৱল সীমাদেই নহয় বিভিন্ন সময়ত হাজোৰ এইগৰাকী ৰাজচক্ৰ বিষয়া বিভিন্ন কাৰণত সংবাদ শিৰোনামলৈ আহিছে তেওঁৰ কৰা কামৰ জৰিয়তে তেওঁ কৰা ভাল কামৰ জৰিয়তে আৰু হাজোৰ এইগৰাকী ৰাজচক্ৰ বিষয়া এইগৰাকী চক্ৰ বিষয়াই কেনেদৰে সাধাৰণ ৰাইজৰ সমস্যাৰ বুজ লয় আৰু সাধাৰণ ৰাইজৰ সুখ দুখৰ বুজ লোৱাৰ লগতে তেওঁ কেনেদৰে প্ৰতিটো কামতে সহযোগিতা আগবঢ়ায় তাৰ বাবে এতিয়া হাজোবাসীৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে এইগৰাকী চক্ৰ বিষয়াই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত